টিংখাঙৰ লেৰেলা পথাৰ গাঁৱত নাহৰ ফুটুকীৰ আতংক পোৱালিসহ নাহৰ ফুটুকী বিচৰণক লৈ শংকিত হৈ পৰিছে অঞ্চলবাসী পথাৰত ধান দাবলৈ অথবা বাগিচাত পাত ছিঙিবলৈ সাহস নকৰা হৈছে গাঁওবাসীয়ে পশুধন নিধন কৰি ত্ৰাসৰ সৃষ্টি কৰিছে নাহৰ ফুটুকীৰ পৰিয়ালটোৱে আতংকৰ সৃষ্টি কৰা নাহৰ ফুটুকী কেইটাক পেঞ্জৰাবদ্ধ কৰিবৰ বাবে বন বিভাগক দাবী জনাইছে গাঁওবাসীয়ে আমাৰ প্ৰায় আজি এমাহ 20 দিনমান হৈছে বাঘৰ আতংক আমাৰ এই ওচৰৰ অঞ্চলবিলাকত বিশেষকৈ মানে আমাৰ এই ইয়াৰ বাহনীখনত বা আপোনাৰ এই আমাৰ ওচৰে পাজৰে ধাননি পথাৰত মানে বাঘৰ মুক্ত বিচৰণ হৈ আছে প্ৰায় হয়তো 2-3টামান পোৱালিও আছে নেকি আজিৰ পৰা প্ৰায় ছাগলী গৰু এনে ধৰণে আমাৰ গোহালিৰ পৰা ধৰি মেলি বাঘে লৈ গৈছে তাৰপৰা যোৱা নিশা আমি নিজ চকুৰে দেখিছোঁ আমাৰ ঘৰৰ বাৰীখনৰ জেৰুৱা জাপ মাৰি পিনি মানে অন্য বাৰী এখনলৈ গৈছে তাকে আতংক এটাৰ সৃষ্টি হৈছে মানুহে ৰাতি ওলাই মেলি যাবলৈ ভয় লাগে তাতো দেখোঁতে এজনীয়ে হ'ব পোৱালি আছে খালি 2-3টামান পোৱালি হ'ব হয় পথাৰৰ মাজত তেওঁলোকৰ মানে বাসস্থান হিচাপে আৰু মানে আপোনাৰ ধান পথাৰ এনেকৈ মানে ঘোল এটা বনাই পিনি তাতে আছিলে এতিয়া মানুহে ধান কাটিবলৈও আহিবলৈ ভয় খাইছে পাত ছিঙিবলৈও মানুহে ভয় খাইছে যিহেতু মানে ক'ব নোৱাৰি কেতিয়া ক'ৰ পৰা গৰু ছাগলী খাইছে হয় গোহালিৰ পৰা ধৰি পিনি গৰু ছাগলী খাইছে আমাৰ